এই জলচৰ সমষ্টিৰ চুবুৰীয়া গাঁওখন আজি 2 মাহ ধৰি যেনেদৰে ভাঙি আছে ইতিমধ্যে আমাৰ 6টা-7টা পৰিয়াল ইয়াৰ পৰা উঠি গ'ল আমাৰ এই কৃষিভূমি অঞ্চল দুখীয়া অঞ্চল আমাৰ এই চুবুৰীয়া গাঁওখন পাৰ্মানেন্ট প্ৰটেকশ্যনৰ কথা শুনি আছো কিন্তু এতিয়ালৈকে আমাৰ পাৰ্মানেন্ট প্ৰটেকশ্যনটো হোৱা নাই আমি যিখিনি পাইছো আমাৰ হয়তো এতে ঠিকাদাৰৰ লেহমিয়া হৈ আছে আৰু আমাৰ বিধায়ক সাহেবে যিখিনি চেষ্টা কৰিছে যদিও মানে উপযুক্ত চেষ্টাৰ মানে হোৱা নাই আৰু সেই হেতুকে আমি আমাৰ বিধায়ক সাহেব আৰু অসম চৰকাৰ ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এই কৃষিভূমি অঞ্চল দুখীয়া অঞ্চল যিখিনি গৈছেই আৰু যিখিনি আছে এইখিনি যাতে অতি সোনকালে আমাৰ পাৰ্মানেন্ট প্ৰটেকশ্যন হয় তাৰ কাৰণে আমি অসম চৰকাৰ এবং ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। কিন্তু এতিয়া আমাৰ যিটো বস্তি আছে যিটো গাঁও সেইটো গাঁও আমাৰ বহুত পুৰণা গাঁও এইটো গাঁও যদি ভাঙি যায় এই মানুহকেইটা ক'ত যাব এনেকুৱা মাটি সমতি নাই আৰু গৰাখনীয়াটো খহি লৈয়ে আছে ভাঙি আছে কিন্তু আমাৰ এইটো যিটো আমাৰ ঠিকাদাৰে যে কামটো লৈছে সেইটো পাৰ্মানেণ্ট কাম হোৱাৰ কাৰণে মানুহ খুব সুবিধা পাইছিল কিন্তু সেই ঠিকাদাৰে কামটো কৰা নাই এতিয়ালৈকে কামটো কৰা নাই সম্পূৰ্ণৰূপে যদি কামটো কৰলা হয় আমাৰ এই গাঁওটো বাচি গ'ল কিন্তু সেইখিনি কাম কৰা নাই কিন্তু ঠিকাদাৰে যে আমাৰ জাহাজখন যে লৈ পেলাই যে আছে এতিয়ালৈকে জাহাজৰ যিটো মাহিলী দৰমাটো দি আছে কিন্তু কামটো কৰা নাই আর যেটু সাব কন্ট্রাক্ট লৈছে যে ঠিকাদারে সেই সাব কন্ট্রাক্ট যে ঠিকাদার লৈছে সেইটো ঠিকাদারে তার মানে লেবারের যে পেমেন্টটো এতিয়ালৈকে দিব পৰা নাই সেইকাৰণে লেবারকেইটা কামখিনি বন্ধ কৰি বহি আছে সব আমাৰ এইটো গাঁৱৰ মানুহ আমাৰ এইটো অঞ্চলৰ মানুহ সব দুখীয়া মানুহ গৰীব মানুহ দিন হাজিৰা খাটি খায় আৰু সেইকাৰণে কামটো কৰিব পৰা নাই কিন্তু ঠিকাদাৰে যে আমাৰ ঠিকাদাৰৰ ওপৰত যে আমাৰ যিটো বিধায়ক আছে MLA আছে এতিয়ালৈকে তাৰ ওপৰত প্ৰেছাৰটো দেৱা নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।